হে গাইজ, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰো ভাল। আজি মই আহিছোঁ বিশেষ অভিনন্দন অনুষ্ঠান বাগানপাৰা আঞ্চলিক ছাত্ৰ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ বাবে এই বিশেষ অভিনন্দন অনুষ্ঠানটি অনুষ্ঠিত কৰা হৈছে। আজিৰ এই বিশেষ অনুষ্ঠানটি অনুষ্ঠিত কৰিলে এটি সংগীতেৰে। আজিৰ এই বিশেষ অনুষ্ঠানত মুখ্য অতিথি হিচাপে আমাৰ অসমৰ জনপ্ৰিয় কবি হিমাংশু প্ৰসাদ দাসক আমন্ত্ৰণ কৰা হৈছে। মানুহজনে তাক দেখি বিৰক্ত হৈ গৈছে যে মানুহ এটা ইমান অকামিলাকে থাকিব পাৰে, একো কাম নকৰাকে দিনৰ দিনটো কেনেকৈ বহি থাকিব পাৰে। সেইদিন গৈ মানুহজনে ল'ৰাটোক সুধিলে, ঐ একো কাম নকৰ? সি ক'লে নকৰোঁ দাদা। কিয় নকৰ? কাম কৰিলে কি হ'ব? কাম কৰিলে কি হ'ব? খুবেই বেছি ভাল লাগে হিমাংশুদাৰ ভাষণ শুনি। ভাল কথা ক'লে তেওঁ এই গীতটি ভালদৰে শুনিব দেই। এইটো পৰীক্ষা ভালদৰে দিয়া, তাৰপিছত যি খুচি তাকেই কৰা। খেলা ধূলা বাদ দি ভালদৰে কৰি শুনি ফাৰ্ষ্ট ডিভিজনত মেট্ৰিক পাছ কৰি। খেলা ধূলা বাদ দি ভালদৰে কৰি শুনি ফাৰ্ষ্ট ডিভিজনত মেট্ৰিক পাছ কৰি। বিৰিয়াল দেউতাৰ উঠত আহি মাৰ চকু সুখৰ চকু পানী, কষ্টৰ ফল পালো ভৱধৰণে। শান্তি শেষ হোৱাৰ পিছত লগৰকেইটাৰ লগত অলপ ধেমালি কৰিলোঁ। তাৰপিছত আমি গোটেইকেইটাই ভাত খাব বহিলোঁ। ঘৰলৈ আহি গছৰ পুলিডাল ৰুলোঁ। গছৰ পুলিডাল ৰুই মোৰ আজিৰ এই ব্লগটো ইয়াতে সামৰিলোঁ। বাই বাই।